হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়া এগৰাকী কন্যা সন্তান হোৱাত জনপ্ৰিয় অভিনেতা যতীন বৰাই কি ক'লে? মাতৃ হোৱাৰ খবৰটো পোৱাৰ পাছতে অভিনেতা যতীন বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গ এইবাৰ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বাসগৃহত উপস্থিত হয়। যতীন বৰা পৰিয়ালে এনেদৰে লিখিলে ছ'চিয়েল মিডিয়াত কিছু কথা। আমাৰ মৰমৰ বৰ্ষা কণমানি পৰী এজনী মাতৃ হ'ল। এয়া আজি ভাস্কৰ বৰ্ষা আৰু মাইনাজনীৰ লগত কটোৱা কিছু ভাল লগা সময়। মৰম লগা পৰিয়ালটোলৈ পুনৰবাৰ আমাৰ হিয়া ভৰা মৰম আৰু শুভকামনা জনালোঁ। হয়, জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বাসগৃহত উপস্থিত হৈ এনেদৰে এটা পোষ্ট শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াত। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম তোমাৰে দিঠি।